নমস্কাৰ, মই দমোধৰ দাস, জনজাতীয় সাংস্কৃতিক যুৱ ঐক্য মঞ্চ অসমৰ কেন্দ্ৰীয় সভাপতি। মই পোনপ্ৰথমে সমূহ অসমবাসী ৰাইজলৈ অসমীয়াৰ বাপতিসাহোন ৰঙালী বিহুৰ লগতে অসমীয়া নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ৰঙালী ৰঙেৰে সকলোৰে মন প্ৰাণ জীপাল কৰি তোলক, সকলোৰে স্বাস্থ্য সুন্দৰ হওক, এই কামনাৰে মই সকলোলৈকে অসমীয়া নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আমাৰ অসমৰ প্ৰতিটো জাতি জনগোষ্ঠীৰ লোক যাতে আমাৰ এই নতুন বছৰত সমিল মিলেৰে থাকি আমাৰ অসমখনত অসমীয়া জাতিক যাতে জীপাল কৰি তুলিব পাৰে তাৰ কামনা কৰিছোঁ। আৰু লগতে আমাৰ যি সুন্দৰ মনৰ অধিকাৰী হওক সকলো, আৰু সকলোৰে স্বাস্থ্য উন্নতি হওক, সকলোৰে মন প্ৰাণ উজ্জ্বলি উঠক, তাকে মই কামনা কৰিছোঁ।